প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা সৈনিক স্কুল গোৱালপাৰাত ওলোৱা বহুতো বিষয়ৰ পাৰ্মানেণ্ট আৰু কণ্ট্ৰেকচুৱেল চাকৰিৰ বিষয়ে। কিছুমান টিচিং পদ খালী হৈছে আৰু কিছুমান নন টিচিং পদ খালী হৈছে। TGT, PGT আৰু অন্যান্য সকলো তথ্য লাভ কৰিব www.sainikschoolgoalpara.org। লাষ্ট ডেট হৈছে 25 জুন আৰু প্ৰথমটো হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ কম্পিউটাৰ ছায়েন্স এটা পদ খালী পাৰ্মানেণ্ট হয় আনৰিজাৰ্ভ সকলৰ কাৰণে। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব কম্পিউটাৰ ছায়েন্সত। তাৰপিছত মিনিমাম 55 বা 50%। তাৰপিছত BEd 50%, ইমানেই আৰু বিশেষ নালাগে। আৰু ইংৰাজী আৰু হিন্দী মিডিয়ামত পঢ়োৱাৰ ক্ষমতা আৰু চেলেৰীৰ বিষয়ে পিছত ক'ম। তাৰপিছত আহিল ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ইংলিছ। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ইংৰাজীৰ কাৰণে বেচলাৰ ডিগ্ৰী থাকিলেই হ'ল ইংৰাজীত, মানে BA ইংলিছ হ'ব লাগিব। পাৰ্মানেণ্ট পদ হয় আনৰিজাৰ্ভ পদ খালী। তাৰপিছত আহিল স্কুল মেডিকেল অফিচাৰ এটা আনৰিজাৰ্ভ কণ্ট্ৰেকচুৱেল পদ খালী। তাৰপিছত আহিল PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স এটা পদ খালী কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ সকলৰ কাৰণে। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব মেথমেটিক্সত আৰু BEd থাকিব লাগিব। তাৰপিছত আহিল PGT ফিজিক্স, মাষ্টাৰ ডিগ্ৰী লাগিব ফিজিক্সত, MSc ইন ফিজিক্স এটাই পদ খালী কণ্ট্ৰেকচুৱেল হ'ব। এয়া খালী ST সকলৰ কাৰণে খালী। 6 নম্বৰ আহিল কম্পিউটাৰ ছায়েন্সৰে খালী, এয়া হৈছে TGT ট্ৰেইন গ্ৰেজুৱেট টিচাৰ SC সকলৰ কাৰণে খালী। স্কুল কাউন্সিলৰ এটা পদ খালী আনৰিজাৰ্ভ সকলৰ কাৰণে খালী। স্কুল কাউন্সিলৰ কাৰণে কি শিক্ষাগত অৰ্হতা লাগে পিছত কৈ যাম। লাইব্ৰেৰিয়ান এটা পদ খালী কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ। আৰু ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ আনৰিজাৰ্ভ এটা পদ খালী। বেণ্ড মাষ্টাৰ কণ্ট্ৰেকচুৱেল আনৰিজাৰ্ভ এটা পদ খালী। লেব এছিষ্টেণ্ট ফিজিক্স এটা আনৰিজাৰ্ভ পদ খালী। লেব এছিষ্টেণ্ট আগৰটো আছিল ফিজিক্স, এতিয়া আহিল পুনৰ কেমেষ্ট্ৰি এটা EWSৰ কাৰণে খালী। লেব এছিষ্টেণ্ট বায়'লজি আনৰিজাৰ্ভ এটা পদ খালী। তাৰপিছত আহিল মেথছ মেনেজাৰ আনৰিজাৰ্ভ এটা পদ খালী। মেট্ৰন এটা পদ খালী আনৰিজাৰ্ভ। ৱাৰ্ড বয় 2টা পদ খালী। OBC এটা আনৰিজাৰ্ভ এটা। এতিয়া শিক্ষাগত অৰ্হতা কি লাগিব তাৰ বিষয়ে কৈ যাম। PGT কম্পিউটাৰ ছায়েন্সৰ কথা ক'লোৱে। আপোনালোকে MSc ইন কম্পিউটাৰ ছায়েন্স নহ'লে MCA কৰিলেও হ'ব, মিনিমাম 50%। নহ'লে ME আৰু MTech কম্পিউটাৰ ছায়েন্স IT কৰিলেও হ'ব। BEd ডিগ্ৰীটো লাগিবই, সেইটো এটা কথা। আৰু 4 বছৰীয়া যদি কৰিছে সেইটো হ'ব। CTET SLET কোৱালিফাইড হ'লে ডিজাৰেবল বুলি ক'ব। উচ্চ শিক্ষা থাকিলেও ডিজাৰেবল বুলি ক'ব। আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগে ইংৰাজী মিডিয়ামত পঢ়োৱাৰ, ৰেচিডেঞ্চিয়েল স্কুল, ইংলিছ লেংগুৱেজ পাৰিব লাগে, গেম স্পৰ্টছ আউটডোৰ এক্টিভিটি পাৰিব লাগে, মিউজিক পাব্লিক স্পিকিং ফাইন আৰ্টছ অলপমান থাকিব লাগে। বয়স 21 পৰা 40 বছৰ, 1 জুন 2026 যদি গণনা কৰে। স্কুলে আপোনাক খাবলৈও দিব, তাত থাকিবলৈও দিব, চব দিব। আৰু দৰমহা খুব ভাল, 47,600 পৰা আৰম্ভ কৰি লেভেল 8 হ'ব। বাঢ়ি গৈ থাকিব। বেলেগ যি এলাৱেঞ্চেছ পাবলগীয়া আছে, LTC, NPS, গ্ৰেচুইটি আৰু বেলেগ যিবোৰ মানে সৈনিক স্কুল ছ'চাইটিৰ ৰুল আৰু ৰেগুলেশ্যনে দিয়ে আপুনি পাব। খুব ভাল হ'ব যদি আপুনি ইয়াত জবটো লাভ কৰে। নেক্সটটো আহিল TGTও পাৰ্মানেণ্টে আছিলে। বেচলাৰ ডিগ্ৰী সেইটো বিষয়ত থাকিলেও হ'ল মিনিমাম 50% আৰু BEd। আৰু ইয়াৰ বাহিৰে CTET কোৱালিফিকেশ্যন থাকিলে আৰু আপুনি বা STET থাকিলেও ষ্টেট টিচাৰ এলিজিবিলিটি টেষ্ট যদি পাছ কৰি থৈছে তেতিয়াও আপুনি প্ৰিফাৰেঞ্চ পাব। মাষ্টাৰ ডিগ্ৰী যদি আছে তেতিয়াও প্ৰিফাৰেঞ্চ পাব। আৰু গেম স্পৰ্ট ইত্যাদি চবতে সেইটো বিচাৰিছে। একমডেশ্যন মেছ দিব আপোনাক। আৰু দৰমহা 44,900 পৰা আৰম্ভ হ'ব। আৰু বহুত কিবাকিবি পাব, এলাৱেঞ্চেছ, LTC, NPS, গ্ৰেচুইটি কিবাকিবি বহুতো লাভ কৰিব। এতিয়া আমি আহোঁ নেক্সটলৈ। নেক্সট আহিল স্কুল মেডিকেল অফিচাৰ। ইয়াৰ কাৰণে MBBS লাগিব। 80,000 ফিক্স দৰমহা লাভ কৰিব, যিহেতু এইটো কণ্ট্ৰেকচুৱেল হয়। PGT মেথমেটিক্সৰ কাৰণে 57,120 পাৰ মান্থ লাভ কৰিব, ফিক্স হয় এইটো PGT মেথমেটিক্স। তাৰপিছত স্কুলে আপোনাক থকা খোৱাৰ সুবিধা দিব। PGT ফিজিক্সৰ কাৰণেও 57,120, বহুত ধুনীয়া চেলেৰী। আৰু ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিলে হ'ল, মই সেইটো কৈছিলোঁ। TGT কম্পিউটাৰ ছায়েন্স 53,880 টকা পাব। ইয়াৰ কাৰণে কম্পিউটাৰ ছায়েন্সত পঢ়া নহ'লে BCA থাকিলেও চলি যাব।
আৰু স্কুল কাউন্সিলৰ কাৰণে 53,880 টকা গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব সাইকোলজি নহলে চাইল্ড ডেভেলপমেন্ট নহলে কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সিলিং বা চাইল্ড ডেভেলপমেন্ট যদি পোষ্ট গ্ৰেজুৱেট কৰি থৈছে ডিপ্লোমা কৰি থৈছে গ্ৰেজুৱেশ্যনৰ লগত তেতিয়া হৈ যাব ডিজাৰেবল হ'ব যদি বিএড এমএড কৰা আছে এনসিসি আছে এক্সপেৰিয়েন্স আছে ইত্যাদি লাইব্ৰেৰিয়ানৰ কাৰণে 53,880 আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স নহলে লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স হলেও হ'ব ডিজাৰেবলটো সবত সেমে হয় ক্ৰাফট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ মেট্ৰিক পাছ কৰা 2 বছৰ ট্ৰেড সাৰ্টিফিকেট থকা ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰত ফাইন আৰ্টছ পেইণ্টিং আৰু 40,880 টকা বেণ্ড মাষ্টাৰ কাৰণে পটেনচিয়েল বেণ্ড মেজৰ ড্ৰাম মেজৰ কৰিব লাগে AEC ট্ৰেইনিং কলেজ চেণ্টাৰ পঞ্চমাৰ্হি 40,880 টকা তাৰপিছত লেব এছিষ্টেণ্ট ফিজিক্স লেব এছিষ্টেণ্ট কেমেষ্ট্ৰি বায়'লজি কাৰণে হাই সেকেন্ডাৰী পাস কৰা কিন্তু গ্ৰেজুৱেশ্যন থাকিলে বা লেব এছিষ্টেণ্ট ৰূপে কাম কৰিলে আপুনি পাব আৰু প্ৰিফাৰেন্স 30,600 টকা প্ৰতি মাহে লাভ কৰিব থকা খোৱা সবক দিব মেছ মেনেজাৰ মেট্ৰিক পাস কৰা ডিগ্ৰী ডিপ্লোমা থকা কেটাৰিঙত 5 বছৰ কেটাৰিং সাৰ্ভিস কৰা সিভিল নহলে ডিফেন্স নহলে বেলেগ কিবা যিকোনো তেনেকুৱা অনুষ্ঠানত 40,880 টকা লাভ কৰিব মেট্ৰন ফিমেল ইয়াৰ কাৰণে মেট্ৰিক পাস কৰা ইংৰাজী ক'ব পৰা 21,600 টকা ৱাৰ্ড বয় 21,600 টকা গ্ৰেজুৱেট ডিগ্ৰী থাকিলে আৰু আপুনি প্ৰিফাৰেন্স পাব কথাটো হেতু এক্সপেৰিয়েন্স থাকিলেও একে কথা সাধাৰণতে কন্ট্ৰাকচুৱেল পদ 3 বছৰৰ কাৰণে থাকে আৰু সিলেকশন প্ৰক্ৰিয়াটো স্কিল টেষ্ট ইন্টাৰভিউ ৰিটেন টেষ্ট ডেমনষ্ট্ৰেচন হ'ব টিএডিএ বনাব মানে নাপায় তাৰ পিছত আপোনালোকে ডিমান্ড ড্ৰাফট কৰি পইচা পঠিয়াব লাগিব 300 টকা জেনেৰেল যদি হয় 200 টকা যদি ৰিজাৰ্ভ কেটেগৰীত বিলং কৰে ঘূৰাই নিদিয়ে আৰু কৰিব লাগিব প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা নামত SBI মৰনাই কোড নং 9148 আৰু এনভেলপৰ ওপৰত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ৰেগুলাৰ হলে ৰেগুলাৰ কন্ট্ৰাকচুৱেল আৰু ডিমান্ড ড্ৰাফটৰ লগত পঠাই দিব লাগিব স্পীড পোষ্ট কৰি দিব লাষ্ট ডেট হৈছে 25 জুন পোষ্টেল এড্ৰেছ হৈছে টু দ্য প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা PO ৰাজাপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা আসাম 783133 ইমানে কথা এইটো হৈছে এপ্লিকেশ্যন ফৰ্মেট ইয়াত আছে ফটো এটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত পাই যাব আৰু ইয়াতে আপোনালোকে ফটোটো এটাচ কৰিব আৰু য'ত যি পুৰাব লগিয়া আছে প্ৰত্যেক বস্তু কিন্তু পুৰাব লাগিব আৰু লাষ্টত সিগনেচাৰ মাৰি ডিক্লেৰেশ্যন দি পঠাই দিব লাগিব সকলো তথ্য লগত গাঁঠি ধন্যবাদ